কি খবৰ আপোনালোকৰ? আজি আমি গৈ আছো বিশেষকৈ আমি তেজপুৰ পিকনিক খাবলৈ। যেহেতু নৱবৰ্ষ আহি আছে আৰু নৱবৰ্ষৰ আনন্দ উল্লাস কৰিবলৈ ঘাঁহিগাঁওবাসীৰ আজি ওলাই আহিছো মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ আৰু অগ্নিগড় উষা অনিৰুদ্ধৰ প্ৰেমৰ নগৰী চাবলৈ, নহয় জানো? আৰু ফূৰ্তি কৰাটো ঘাঁহিগাঁওবাসী কোনো কোনে কম নহয়। কেনেকুৱা লাগিছে? একদম ভাল লাগিছে, বিৰাট ভাল লাগিছে। 2025 আদৰিবলৈ আমাৰ গাঁৱৰ পৰা প্ৰথমবাৰ মানে গোটেই গাভৰু সমাজ ওলাইছে, ভাল লাগিছে। আৰু আপোনাৰ চেনেলৰ জৰিয়তে মই অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। অসমৰ ভিতৰত এখন বিৰল গাঁও, সেইখনে হৈছে লখিমপুৰ জিলাৰ ঘিলামৰা ঘাঁহিগাঁও, যিখনত সম্প্ৰীতি, সংস্কৃতি আৰু ঐক্যতা সদায় অটুট থাকে। প্ৰায় 400 বছৰ পুৰণি এই গাঁওখন। মানুহৰ আক্ৰমণৰ দিনতে ঘাঁহিগাঁওখন অৱস্থিত হৈছিল। আজি সেই সম্প্ৰীতি ঐক্যতাৰ এক নিদৰ্শন স্বৰূপে একগোট হৈ গাঁৱৰ যুৱক যুৱতী আবাল বৃদ্ধ সকলোখিনিয়ে আহিছে আজি মধ্য অসম ভ্ৰমণৰ কাৰণে। ধন্য ধন্য কলিকাল, ধন্য নৰতনুভাল, ধন্য ধন্য ভাৰত অৱৰিষে, ধন্য নৰতনুভাল। তাতে আকৌ মানুহৰ জন্ম লৈ, তাতে আকৌ ভাৰতবৰ্ষৰে আকৌ য'ত জ্যোতি গণনা হৈছিল সেইখন ৰাজ্যত। তাৰোপৰি লক্ষ্মীপুৰ বুলি যাক কোৱা হয়, য'ত লক্ষিমী মানে য'ত লক্ষিত নহয় তাত জন্ম হৈছিল, তাতে আকৌ এনে এখন সংস্কৃতিবান গাঁৱত। গতিকে আমাতকৈ ভাগ্যৱান আৰু হয়তো দ্বিতীয়জন। যুৱক যুৱতীৰ প্ৰতি আগ্ৰহ আৰু হেঁপাহ মৰম সকলোকে লগ পোৱাৰ আশাৰে বাটতে পাই আমি হাততে ধৰি উঠাই লৈ আনিছোঁ আমাৰ গাঁৱৰ এগৰাকী জীয়ৰী। ইমান খন্তেকতে ওলাবলৈ আপোনাৰ হাজবেণ্ডে অনুমতি দিলে নে? দিছে। এই বৰ্তমান আহি নাগশংকৰ মন্দিৰ পালোহি আৰু ইয়াতে আমি দৰ্শন কৰি ইয়াৰ পাছতে আমি মৃত্যুঞ্জয় মন্দিৰ চাবলৈ যাম। দলে বলে এনেদৰে এটা মন্দিৰ দৰ্শন কৰিবলৈ পালে সঁচাকৈ বৰ সৌভাগ্যজন অনুভৱ হৈছে। আমি সকলোৱে এইদৰে নাগশংকৰ মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছোঁ। নাগশংকৰ মন্দিৰৰ এটা বিশেষ আকৰ্ষণ হ'ল ইয়াত বৃহৎ বৃহৎ মাছ আৰু বৃহৎ কাছ, বৃহৎ কাছ, বিৰল প্ৰজাতিৰ এই কাছবোৰ ইয়াত এনেদৰে সংৰক্ষণ কৰি ৰখা হৈছে। এটা দুটা নহয়, ইয়াত শ শ কাছ আছে। নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ। আমি ঘিলামৰা ঘাঁহিগাঁৱৰ পৰা আহি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈছোঁ আৰু ইয়াৰ চৌপাশ দেখি আমি বৰ আনন্দিত হৈছোঁ। ভক্তিৰ ৰসত মন ভৰি পৰিছে আৰু ইয়াত এইদৰে ভক্তগণৰ ভিৰ দেখা পাই আমি নথৈ আনন্দিত হৈছোঁ। মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবলৈ আমি আগবাঢ়িছোঁ। বৰ্তমান আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও অসমত আৰু আমাৰ তাতে আমি এখন ফলক দেখি সঁচাই আপ্লুত হৈছোঁ। দেখা পাইছোঁ এই মন্দিৰৰ প্ৰতিষ্ঠাপক হৈছে শ্ৰী শ্ৰী ভৃগু গিৰি। উত্তৰ প্ৰদেশৰ পৰা প্ৰব্ৰজন হোৱা আৰু তেখেত খুব সম্প্ৰদায়ৰ লোক আছে। তেখেতক খুব সম্প্ৰদায় এটা সৰ্বভাৰতীয় জাতি। উৰিষ্যাত
মিশ্ৰ লিখে তেওঁলোকে পঞ্জাৱত ভাত লিখে গুজৰাটত ভাত লিখে আৰু বিহাৰ উত্তৰ প্ৰদেশত সকলে গিৰি উপাধি অৰ্থাৎ আপুনি ক'ব বিচাৰিছে যে মৃত্যুঞ্জয় মন্দিৰ প্ৰতিষ্ঠাপক এজন সুত সম্প্ৰদায় মানে হয় হয় সেইটোৱে মই ইয়াত আজি ফলকখন চাই মই নিশ্চিত হ'লোঁ পূৰ্বতে মই বহুকেইটা আৰ্টিকলত লিখিছিলোঁ যে ভাৰতবৰ্ষৰ অন্যান্য স্থানত মানে সুতসকলে কি উপাধি লৈ কেনেধৰণে বসবাস কৰি আছে আৰু সেই বংশতেই পিছলৈ আমাৰ ডেকাগিৰি শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল আৰু সেইকাৰণেই তেখেত ডেকাগিৰি মানে গিৰি বংশৰ ডেকা আছিল গতিকে শ্ৰীমন্ত শংকৰদেৱক ডেকাগিৰি বুলি কোৱা হৈছিল গতিকে তেখেতেই প্ৰতিষ্ঠা কৰিছিল এই মহামৃত্যুঞ্জয় হয় এই ফলকখন আপোনালোকে হয়তো দেখিলে মন কৰিব প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী ভৃগু গিৰি মহাৰাজ আৰু তেখেতৰ প্ৰতিমূৰ্তি এয়া আৰু ফলকখন দেখি আমি সুত সম্প্ৰদায়ৰ লোক হিচাপে ঘিলামৰা ঘাঁহিগাঁওবাসী হিচাপে আমি সঁচাই গৌৰৱ অনুভৱ কৰোঁ নীলকণ্ঠ ইয়াতে আমি দুপৰীয়াৰ ভাত সাজ ইয়াতে খাম এয়া সকলোৱে খাবলৈ আৰু নগাঁও মৃত্যুঞ্জয় মন্দিৰ পাছত এয়া আমি মহাভৈৰৱ মন্দিৰ চাবলৈ সকলোৱে মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিবলৈ আগবাঢ়িছে এয়া অগ্নিগড়ৰ পাহাৰ বগাই বগাই এই ভাগৰুৱা বহি লওক আমাক খুৰি ভাগৰি বহি গ'ল উষা অনিৰুদ্ধ প্ৰেম কাহিনী চাবলৈ যেনে তেনে ভাগৰে ভাগে ওলাইছে ময়ো মোৰ ৱাইফক এনেকৈ ধৰি ধৰি লৈ আনিছোঁ অগ্নিগড় বগাইছে চব ভাগৰুৱা উষাৰ নিজৰ সপোন কৰক চিত্ৰলেখাই এইদৰেই চিত্ৰাংকন কৰিছিল তাৰে ষ্টেচু এয়া আমি দেখা পাইছোঁ উষা অনিৰুদ্ধৰ প্ৰেম কাহিনী এয়া অগ্নিগড় অগ্নিগড়ত উষাৰ সপোনৰ কোঁৱৰক চিত্ৰলেখাই এইদৰেই আঁকিছিল কেনেকুৱা লাগিছে আৰু অগ্নিগড়ৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ এয়া মনোৰম দৃশ্য আৰু অগ্নিগড়ৰ ওপৰৰ পৰা এয়া ব্ৰহ্মপুত্ৰ ভিউ আৰু সৌখন কলীয়া ভোমোৰা দলং তেজপুৰৰ বান ৰজাৰ সেই অগ্নিগড় আৰু অগ্নিগড় বুলি ক'লে আমি জানো এক ঐতিহাসিক ঠাই গতিকে এই ঠাইৰ বিশেষত্বৰ বিষয়ে আপুনি কওকচোন কিছু কথা বিশেষত্ব মানে ধৰি লওক যেতিয়া উষাক অনিৰুদ্ধই হৰণ কৰিবলৈ আহিছিল তেতিয়া বান ৰজাৰ সৈন্যৰ হাতত অনিৰুদ্ধ ধৰা পৰিছিল আৰু অনিৰুদ্ধক বন্দী কৰি ৰাখি উষাক এই পাহাৰটোতেই ইয়াতে উষাক মানে এটা মেৰ ঘৰৰ মাজত ৰাখিছিল মেৰ ঘৰ মানে হ'ল চাৰিওফালে এটা বাউণ্ডাৰী এতিয়া বৰ্তমান ভাষাত ক'বলৈ গ'লে বাউণ্ডাৰী আৰু তেতিয়া ভাষাত আমাৰ অসমীয়া ভাষাত ক'বলৈ গ'লে গড় বা বেৰা দি ইয়াতে ৰাখিছিল আৰু তাৰ ওপৰত যাতে পাৰ হৈও কোনো শত্ৰু ইয়াত প্ৰৱেশ কৰিব নোৱাৰে তাত অগ্নিক সংযোগ কৰি ৰাখিছিল বান ৰজাই গতিকে সেইটো কাৰণে অগ্নিগড় সেইকাৰণে অগ্নিগড় মানে গড়ৰ ওপৰত মানে যিটো বাউণ্ডাৰী যিটো দেৱাল বা যিখন আমাৰ জেওৰা তাৰ ওপৰত অগ্নি সংযোগ কৰি ৰাখিছিল যাতে জঁপিয়াই বা পাৰ হৈ আহিব নোৱাৰে আচ্ছা আমি উষা অনিৰুদ্ধৰ প্ৰেম কাহিনী আমি সকলোৱে জানো বিষয়ে দুআষাৰ কওকচোন আপুনি যেতিয়া উষাক অনিৰুদ্ধক কেনেকৈ লগ পালে কেনেকৈ প্ৰেম সপোনত দেখিছে মানে যেতিয়া উষাই সপোনত দেখিলে এজন সুন্দৰ কোঁৱৰ তেতিয়া উষাই সপোনত দেখি পিছদিনাখন খুব বিষণ্ণ মনেৰে বহি আছে উষাৰ বান্ধৱী আছিল চিত্ৰলেখাই বাৰে বাৰে সুধিলে কি হ'ল ঘটনাটো তেতিয়া উষাই যেতিয়া ক'লে যে মই এজন সুন্দৰ পুৰুষক মই সপোনত দেখিলোঁ তেতিয়া ক'লে যে পুৰুষজন কেনেকুৱা আছিল তেতিয়া তেওঁ কৈ গ'ল সেই কৈ যোৱা বৰ্ণনাটো মতে চিত্ৰলেখাই এটা ছবি আঁকি দিলে যেতিয়া ছবি আঁকি দিলে ছবিটো চাই ছবি বিচাৰি উলিয়ালে সেইজন হ'ল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ অধিমৰ পুতেক গতিকে তেতিয়া তেওঁ অনিৰুদ্ধলৈ বাৰ্তা পঠালে যে অনিৰুদ্ধ আৰু মানে অনিৰুদ্ধক বান জীয়াৰী উষাই মানে সপোনত দেখাৰ পৰা তেওঁ মানে প্ৰেমত মজগুল দিয়া কৰি আছে
আৰু সেই কথাটো যেতিয়া উষাৰ প্ৰতিচ্ছবি মানে অনিৰুদ্ধক দেখুওৱা হ'ল অনিৰুদ্ধও সেই উষাৰ প্ৰেমত পৰিল আৰু অনিৰুদ্ধই উষাক হৰণ কৰি নিবলৈ আহি সেই গুজৰাটৰ পৰা বৰ্তমানৰ গুজৰাট আৰু তেতিয়া দ্বাৰকাৰ পৰা আহি আমাৰ অসম পালেহি অসম পাই যেতিয়া অসম পালেহি তেতিয়া বান ৰজাৰ চম্পৰীৰ হাতত অনিৰুদ্ধ ধৰা পৰিল আৰু যেতিয়া ধৰা পৰিল অনিৰুদ্ধক বন্দী কৰি ৰাখিল আৰু উষাক ৰাখিল পৃথকে ইয়াত এই গড়ৰ মাজত মানে এটা মেৰ ঘৰৰ মাজত চাৰিওফালে এক বিশাল দেৱাল তাত সেই দেৱালৰ ওপৰত অগ্নিসংযোগ কৰি কোনো কাৰণতে যাতে আহিব নোৱাৰে অগ্নিসংযোগ কৰি তাৰ ভিতৰত উষাক ৰাখিছিল আৰু যেতিয়া উষাক ৰাখিলে ইয়াত তেতিয়া চিত্ৰলেখাই আছিল দুয়োৰে মাজত সম্পৰ্ক মানে ৰক্ষা কৰা মিডিল মানে আৰু সেই অনিৰুদ্ধকে উদ্ধাৰ কৰি নিবলৈ ককাক নাতি প্ৰেমত আহি ইয়াত পালেহি আৰু বানৰ লগত যুদ্ধ কৰিলে সেই বানক সহায় কৰিবৰ কাৰণে মহাদেৱ বানৰ পক্ষত শ্ৰীকৃষ্ণৰ মানে বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে হাতত অস্ত্ৰ তুলি লৈছিল আৰু যুদ্ধ কৰিছিল আৰু সেইখনেই হৈছে হৰিহৰ যুদ্ধ আমাৰ এই অসম মুলুকতে হৈছে আৰু এই হৰিহৰ যুদ্ধৰ লগতে সংগতি ৰাখি আমাৰ এই ঠাইডোখৰ নাম শোণিতপুৰ অৰ্থাৎ তেজপুৰ তেজেৰে নৈ বৈ গৈছিল মানে শোণিত মানে হ'ল তেজ আৰু তেজেৰে নৈ বৈ গৈছিল কাৰণে শোণিতপুৰ আছিল সেই শোণিতপুৰ তাৰ আগত আছিল সুতলপুৰ হয় সুতলপুৰৰ পৰা হ'ল শোণিতপুৰ শোণিতপুৰৰ পৰা এতিয়া তেজপুৰ সেয়া আমাৰ তেজপুৰৰ ইতিহাস সেয়া আমাৰ বান ৰজাৰ এই অগ্নিগড়ৰ ইতিহাস ধন্যবাদ জনাইছোঁ আপোনালৈ ধন্যবাদ হৰিহৰ যুদ্ধ কৃষ্ণ আৰু শিৱৰ যুদ্ধ এই বান ৰজা প্ৰটেকশ্যন দিবলৈ এনেদৰে শিৱৰ হাতত ত্ৰিশূল তুলি লৈছিলে কৃষ্ণৰ বিৰুদ্ধে আৰু সেই যুদ্ধ ৰোধ কৰিবলৈ আহিছিল ব্ৰহ্মা আৰু এই যুদ্ধত গোটেই আমাৰ এই ঠাইখিনি তেজেৰে নৈ বৈ গৈছিল সেইকাৰণে ইয়াক হয় শোণিতপুৰ উষাই এনেদৰেই অনিৰুদ্ধৰ লগত গোপনে বিবাহ পাশত আবদ্ধ হৈছিল তেজপুৰত আমাৰ আপোন মানুহ নৱদাদা আৰু আমাৰ ছোৱালী এইদৰে হাঁহি ফূৰ্তি নাচ গানৰ মাজেৰেই আমাৰ যাত্ৰাৰ সামৰণি পৰিল আমি সকলোকে ধন্যবাদ জনাইছোঁ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ধন্যবাদ